নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 ছেশ্যন 4 পাৰ্চনেল হাইজিন প্ৰেক্টিছ ফৰ জেনেৰেল ডিউটি এছিষ্টেণ্ট। এই চাব ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ চাব ইউনিটকেইটা যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ এ, ফিল ইন দ্য ব্লেংকছ, খালী ঠাইবোৰ পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, ডেছক ব্যক্তিগত গ্ৰুমিং বুলিও কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব টিটি ভেটিং বা প্ৰিনিং। কুৱেশ্যন নম্বৰ 2, ডেছ এনে এক প্ৰক্ৰিয়া যিয়ে মানুহক পৰিপাটি আৰু আকৰ্ষণীয় কৰি তোলে। ইয়াৰ খালী ঠাইত হ'ব ব্যক্তিগত গ্ৰুমিং। কুৱেশ্যন নম্বৰ 3, মৌলিক গ্ৰুমিঙে ব্যক্তি এজনৰ ডেছ বৃদ্ধি কৰে। ইয়াৰ খালী ঠাইত হ'ব পাৰ্চনেলিটি বা ব্যক্তিত্ব বৃদ্ধি কৰে। বি, একাধিক পচন্দৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, ডেছ স্বাস্থ্য ৰক্ষাৰ বাবে কৰা অনুশীলনৰ এটা গোট। ইয়াৰ খালী ঠাইত হ'ব বা শুদ্ধ অপশ্যনটো হ'ব হাইজিন বা পৰিষ্কাৰ পৰিচ্ছন্নতা। কুৱেশ্যন নম্বৰ 2, স্বাস্থ্য শিক্ষাই ডেছ কৰিব পাৰে। ইয়াৰ অপশ্যনকেইটা হৈছে সম্প্ৰদায়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা উন্নত কৰা, ৰোগ প্ৰতিৰোধ কৰা, ইতিবাচক স্বাস্থ্যৰ মনোভাৱ সৃষ্টি কৰা, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বা খালী ঠাইত হ'ব অপশ্যন ডি, ওপৰৰ সকলোবোৰ। কুৱেশ্যন নম্বৰ 3, ৰোগকাৰক বীজাণুৰ বিস্তাৰ ৰোধৰ বাবে ডেছ এক গুৰুত্বপূৰ্ণ ব্যৱস্থা। অপশ্যন এ, অপৰিষ্কাৰ হাত, বি, হাত ধোৱা, চি, হাত ঘঁহি থকা, ডি, ওপৰৰ এটাও নহয়। ইয়াৰ খালী ঠাইত হ'ব বা শুদ্ধ অপশ্যনটো হ'ব বি, হাত ধোৱা। চি, স্তম্ভবোৰ মিলোৱা। 1 হৈছে চুলি, দ্বিতীয়তে হৈছে ছাল, তৃতীয়তে দাঁত, চতুৰ্থতে হেন। ইয়াৰ এ বি চি ডি যেনেকৈ দিয়া আছে, এ আৰু 1ৰ লগত যিকেইটা আছে সেইকেইটা মিলাবলৈ দিয়া হৈছে। গতিকে তোমালোকে এইখিনি মই উত্তৰটো দি লৈছোঁ, তোমালোকে চাই ল'বা। ডি, চমু উত্তৰৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, হাতৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কি? উত্তৰটো হ'ব পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে সুস্থ জীৱনশৈলী বজাই ৰখাৰ বাবে অনুকৰণ কৰা নিয়মীয়া ব্যক্তিগত চাফাই পদ্ধতিৰ এটা গোট। আধুনিক চিকিৎসা বিজ্ঞানে বিভিন্ন পৰিস্থিতিত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কিছু মানদণ্ড অনুসৰণ কৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ধাৰণাটো অঞ্চল, সংস্কৃতি, লিংগ, গোট আৰু ব্যক্তিৰ মাজত ভিন্ন। হাত ধোৱা হৈছে পানী চাবোনেৰে ভৰা তৰল বা চেনিটাইজাৰ বা ছালত থকা মাটি, মলি আৰু অণুজীৱৰ আঁতৰোৱাৰ বাবে চাবোন ব্যৱহাৰ কৰি বা অবিহনে হাত পৰিষ্কাৰ কৰা। চাবোনেৰে হাত ধোৱাটো ডায়েৰিয়া আৰু তীব্ৰ শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে। হাত ধোৱাৰ উদ্দেশ্য হৈছে ৰোগ বহনকাৰী অণুজীৱ আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰা হাত পৰিষ্কাৰ কৰা। প্ৰশ্ন নম্বৰ 2, আমি কিয় হাতৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভ্যাস কৰিব লাগে? হাতত সাধাৰণতে দৈনন্দিন কাম কাজৰ সময়ত জমা হোৱা অণুজীৱৰ বাহিৰেও ক্ষণস্থায়ী জীৱ নামৰ অণুজীৱৰ বাসিন্দা জনসংখ্যা থাকে। আমাৰ হাতত থকা বেছিভাগ বীজাণু নিৰাপদ যদিও কিছুমানে চৰ্দি, ফ্লু, ছালৰ সংক্ৰমণ বা ডায়েৰিয়াৰ সৃষ্টি কৰে। হাত ধুবলৈ পাহৰিলে এই অণুজীৱবোৰ আন মানুহলৈ বিয়পি পৰে। ইয়াৰ উপৰিও আমাৰ চকু, মুখ বা মুকলি কাটি যোৱা অংশ সংক্ৰমণ ঘটে। হাত ধোৱাৰ ফলত ৰোগীলৈ অণুজীৱৰ স্থানান্তৰ ৰোধ হয়। স্বাস্থ্যসেৱাৰ পৰিৱেশলৈ অনা সময়ত হাত বা চিকিৎসালয়ৰ অন্যান্য কৰ্মচাৰীৰ ওপৰত কঢ়িয়াই নিয়া বীজাণুৰ পৰা সংক্ৰমণৰ ধৰাৰ বাবে ৰোগী অধিক দুৰ্বল হয়। ৰোগী, দৰ্শনাৰ্থী, স্বাস্থ্যসেৱা কৰ্মী, নাৰ্ছিং কৰ্মচাৰী আৰু চিকিৎসকে নিয়মীয়াকৈ হাত পৰিষ্কাৰ কৰি সংক্ৰমণৰ আশংকা কমাব পাৰে। প্ৰশ্ন নম্বৰ 3, ব্যক্তিগত গ্ৰুমিং কি? ব্যক্তিগত গ্ৰুমিং, যাক টিটি ভেটিং বা প্ৰিনিং বুলিও কোৱা হয়, ব্যক্তিগত গ্ৰুমিঙত শৰীৰ পৰিষ্কাৰ কৰা আৰু নখ আৰু চুলি ট্ৰিমিং কৰি নিজৰ ব্যক্তিত্ব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৃদ্ধি কৰা হয়।
প্ৰশ্ন নম্বৰ 4 গ্ৰুমিং কিয় গুৰুত্বপূৰ্ণ ব্যক্তিগত গ্ৰুমিঙে ব্যক্তিক এটা সুখদায়ক আৰু আকৰ্ষণীয় চেহেৰা বজাই ৰাখিবলৈ উৎসাহিত কৰে আৰু নিজৰ বিষয়ে ইতিবাচক আত্মভাৱমূৰ্তি গঢ়ি তোলাত সহায় কৰে প্ৰথম পইণ্টটো হৈছে ই এজন ব্যক্তিক পৰিপাটি আৰু আকৰ্ষণীয় কৰে দ্বিতীয়তে গ্ৰুমিঙে এজন ব্যক্তিক কামৰ বাবে সাজু হোৱাৰ ইংগিত দিয়ে কুৱেশ্যন নম্বৰ ই সঁচা আৰু মিছা চিহ্নিত কৰা কুৱেশ্যন নম্বৰ 1 গ্ৰুমিং জিডিএৰ কামৰ অপৰিহাৰ্য অংগ নহয় এই বাক্যভাগী হৈছে মিছা প্ৰশ্ন নম্বৰ 2 ৰোগী আৰু তেওঁলোকৰ আত্মীয়ৰ সৈতে কথা পতাৰ সময়ত স্পষ্ট যোগাযোগ দক্ষতা অনুসৰণ কৰিব লাগে এই বাক্যশাৰী হৈছে সঁচা প্ৰশ্ন নম্বৰ 3 ব্যক্তিগত ৰূপে মানুহক পৰিপাটি আৰু আকৰ্ষণীয় কৰি তোলে এই বাক্যশাৰী হ'ল সঁচা